आसाम फोकस सानताली न्यूज चैनल पाटा खन सानाम को सगुन जोहार दारायकान 15 एप्रिल 1 बोहाग खन आसाम दो भाषा लेकाते पे ठेन हटिñok kana और नवा कथा दे रोड कदा आसाम रेन सिरे मंत्री मन डॉक्टर हिमंत बिश्व शर्मा गे और नवा कथा घोषणा केदा जे आसाम रे दो नियबार गोटा आसाम गे इंग्लिश और एसामिस भाषाते जी कोनो जहाटा नोटिफिकेशन गे उडुको इंग्लिश ते और एसामिस ते उडुकोआ गोटा आसाम रेगे मेनखान बोराक भिली रे दो इंग्लिश और बेंगली भाषा ते उडुकोआ और हो खूब जरूरा कथा से खूब बड़ाई चुपे रे कथा दो नवा गे बीटीआर रे दो से बीटीआर तिनते पढ़ाव काना बीटीआर जोनाल रे दो इंग्लिश साउते बड़ो भाषा ते सरकारी नोटिफिकेशन उडुका और ओना येते डॉक्टर हिमंत बिश्व शर्मा नियबारे मेन कदा जे 15 एप्रिल 1 बोहाग खन गे नवा दो को चलुया और ओनाते मिट एप हको व्यवहारा ओना हो उडुका 15 एप्रिल से 1 बोहाग टाइम खाइ गे और ओना दो होयो कना बासिनी एप नो बासिनी एप दारायते जत्तो हर नवा को व्यवहार दाड़े से नवा लेकाते सरकारी नोटिफिकेशन ओनारे उडुंगोआ बोराक भिली रे दो बेंगली और इंग्लिश ते बीटीआर रे दो इंग्लिश और बड़ो भाषा ते और गोटा आसाम रे दो एसामिस और इंग्लिश ते सरकारी नोटिफिकेशन उडुका तिहिं आसाम रे सिरे मंत्री डॉक्टर हिमंत बिश्व शर्मा प्रेस मीट कते नवा कथाय बाडाय चो कदा আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব তামানে দুখন নটিফিকেশ্যন ওলাব এখন ইংলিশ এখন অসমীয়া কেস হলে লিগেল প্ৰবলেম হলে হি ইংলিশখন মান্য হ'ব কাৰণ লিগেল ল্যাঙ্গুৱেজৰ কাৰণে ইংলিশখন কিন্তু অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশ্যন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজী লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি সৰকাৰি অফিচাৰ সকলক কৈছো যে প্ৰথম অৱস্থাত ভাষিনী বুলি এটা এপ আছে যত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব আসাম ফোকাস।